মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ দায়িত্বহীন কৰ্মকাণ্ড যত্নৰ অভাৱত জহি খহি গৈছে মাৰ্ঘেৰিটা শাখা সাহিত্য সভা ভৱন। অসমৰ এক সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা। অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই ইতিমধ্যে গৌৰৱোজ্জ্বল শতবৰ্ষ সম্পূৰ্ণ কৰিছে। কিন্তু অসমীয়া ভাষা সাহিত্য চৰ্চা অন্যতম অনুষ্ঠানটোৰ মাৰ্ঘেৰিটা শাখা কাৰ্যালয়টোৰ দুৰৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাই CSR আঁচনিৰ জৰিয়তে 2012 চনত মাৰ্ঘেৰিটাৰ নাগা ঠাকুৰবাৰীত শাখা সাহিত্য সভাৰ ভৱন এটা নিৰ্মাণ কৰি দিছিল। কিন্তু শাখা সাহিত্য সভাখনৰ দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে ভৱনটো জৰাজীৰ্ণ হৈ পৰিছে। সাহিত্য সভা ভৱনটো বৰ্তমান অপৰাধী আৰু মানসিক বিকাৰগ্ৰস্ত লোকৰ জিৰণি চৰাইলৈহে যেন পৰ্যবেক্ষিত হৈছে। জানিব পৰা মতে মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ ভৱনটোত বিগত 2 বছৰে এখনো সভা বা কাৰ্যসূচী গ্ৰহণ কৰা নাই। সাহিত্যিক পেঞ্চনাৰ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰুণ বৰাই মাৰ্ঘেৰিটা শাখা সাহিত্য সভা ভৱনটো যত্নৰ অভাৱত জহি খহি যোৱাত আক্ষেপ প্ৰকাশ কৰিছে। উত্তৰ মাৰ্ঘেৰিটাত নৰ্থ ইষ্ট স্কুল ফিল্ডে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা শাখাৰ কাৰণে এটা ভৱন নিৰ্মাণ কৰিছিলে। কিন্তু সেই ভৱনটো ব্যৱহাৰ হোৱা নাই আৰু যিকোনো ঠাই কোনোবা মানুহ আহি পেলাই তাত নিশা শুই থাকে বুলিও শুনিছোঁ। কিয়নো সেইটো ইমান মানে আমাৰ পৰা দূৰত থাকিবলগীয়া হৈছে। সাহিত্য সভাৰ সদস্যসকলে তাত মিলিতভাৱে কিয়নো সভা পাতিব নোৱাৰে। এগৰাকী সাহিত্যপ্ৰেমী হিচাপে মই মনতে দুখ পাইছোঁ আৰু মই ভাবোঁ এই নিষ্কৰ্মাসকলে তেওঁলোকে যদি চলাব নোৱাৰে তেতিয়াহ'লে সভা পাতি যিসকলে প্ৰকৃততে এই সাহিত্য সভাটো কাম চলাই থাকিব পাৰে সাহিত্য চৰ্চাৰ উদ্যোগ ল'ব লাগে। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনিভাৰো 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।